ফটোখন দেখিলোঁ আপোনালোকে বিলিভ কৰক মোৰ গাৰ নোম শিয়ৰি গৈছে মানে এনেকুৱা লাগিছে যেন এখন কমপ্লিট ফটো মানে একদম একদম সঁচা ফটো দেহাই মানে দেখি মানে হাঁহি মুখত হাঁহি আৰু চকুত জলজলীয়া দুইটা ঘাট কৰিছোঁ কিন্তু চকু পানী ববলৈ দিয়া নাই মোৰ চকু পানী বোৱা নাই সিও বোৱা নাই মানে নমস্কাৰ মই পংখী আজি একো ব্লগ লৈ পেলাই অহা নাই মোৰ কিছুমান মনৰ কথা ক'বলৈ ভিডিঅ'টো বনাইছোঁ কাৰণ মই না শুব পাৰিছোঁ না মই শান্তিত কাৰোবাৰ লগত কথা পাতিব পাৰিছোঁ মই একো কৰিব পৰা নাই আৰু কিছুমান কথা কিছুমান অনুভৱ আপোনালোকৰ আগত আগৰ পৰা শ্বেয়াৰ কৰি আহিছোঁ আৰু ভাবিছোঁ এইখিনি কথাও আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ কিছুমান বস্তু স্মৃতি হৈ ভিডিঅ' হৈ দেখাই আগলৈ চাব পাৰিব কেনেকুৱা দিন পাৰ কৰিছোঁ থাম্বনেইল দেখি চাগে গম পাইছে মই কি ক'ব খুজিছোঁ আজি যেতিয়া ফটোখন পালোঁ ফটোখন পোৱাৰ পিছত বেলেগ এটা অনুভৱ মানে সেইখিনি মই বুজাব নোৱাৰিম আৰু ফটোখন মই ইনষ্টাত আপলোড দিছিলোঁ মানে নহওক বহুতে মানে এনেকৈ দেখা নাছিলে মোৰ হাজবেণ্ডক আজি দেখিছে আৰু এয়াৰ থ্ৰুদি এনেকৈ আজি চাব পাৰিছোঁ কয় ন চব বস্তুৰে ভাল দিশ থাকে বেয়া দিশো থাকে এয়াৰ বেয়া দিশবিলাক শুনি আছিলোঁ কিন্তু আজি এনেকৈ ভাল দিশো শুনিছোঁ দেখিছোঁ অকল মই বুলিয়ে নহয় বহুতৰ তেনেকৈ কিছুমান মাক দেউতাক আইতা ককা যোনে যাক হেৰুৱাইছে সকলোকে ফটোখনৰ যোগেদিয়ে এটা হাক কৰিছে শান্তি লৈছে মনত ঠিক তেনেকৈ মোৰো মই সঁচা কথা ক'ব গ'লে বহুত আগতে এই এআইটো ওলাই গ'ল তেতিয়াও মই মনলৈ মই সেই ভাৱটো অহা নাই কিন্তু যেতিয়া বহুতে এনেকৈ মানে বনাই আছে তেতিয়া মই ভাবিছোঁ এনেকৈ এবাৰ কৰি চাওঁ নেকি মানে মোৰ সাহস হোৱা নাছিলে কিন্তু তথাপিও দেখিলোঁ আৰু এনেকুৱাকৈ বনাইছে কিছুমানক দেখিলে মানে অলপ ডুপ্লিকেট যেন লাগে মোৰ ফটোখন চালে আপোনালোকে এআই দি বনাইছে বুলি ধৰিব নোৱাৰিব মানে এনেকুৱা সাংঘাতিককৈ বনাইছে মই দেখি শ্বকড মানে যে একদম এনেকুৱা লাগিছে মানে একদম সঁচা মই বুজাব নোৱাৰিম কেনেকুৱা অনুভৱ কৰি আছোঁ এতিয়া বৰ্তমান মই এই ভিডিঅ'টোৰ যোগেদি এইটোৱে ক'ব খুজিছোঁ যে মানে মানুহ কোন কেতিয়া ক'ত হেৰাই যায় কোনো নাজানে মোৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় মই ভাবোঁ সেইটো যদি আজি মোৰ কিবা এটা হৈ যায় দেহাৰ কি হ'ব আৰু মই সঁচা কথা কৈছোঁ মই মৰিব নোখোজোঁ আজি এই ভিডিঅ'টোৰ যোগেদি মই এইটোৱে ক'ব খুজিছোঁ যদি মই কেনেবাকৈ কিবা এটা হৈ যদি মই ঢুকাই যাওঁ তেতিয়াহ'লে মই নাথাকা অৱস্থাতে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই আজি ভিডিঅ'টোৰ যোগেদি ক'ব খুজিছোঁ কাৰণ মানে মই ইমানেই মানে ইম'চনেল হৈ গৈছোঁ বস্তুটো মই মানে এইটো ৰিয়েলাইজ কৰিছোঁ যে তেওঁতো গুচি গ'ল বাৰু কিন্তু মই যদি কেনেবাকৈ গুচি যাওঁ দেহাৰ কি হ'ব গতিকে মই ভিডিঅ'টোৰ যোগেদি এইটো ক'ব খুজিছোঁ যে মোৰ যদি কিবা এটা হৈ যায় দেহাক যাতে কোনো টানা যোৱা নকৰে দেহাক লৈ কোনো যাতে কাজিয়া নকৰে কাৰণ দেহাক চবেই মৰম কৰে মই এইটো নকওঁ যে মোৰ হাজবেণ্ডৰ পৰিয়ালে মৰম নকৰে মোৰ ঘৰৰ মানুহে নকৰে চবেই মৰম কৰে কিন্তু মই প্ৰথমেই ক'ব খুজিছোঁ যে যদি মই কেনেবাকৈ কিবা এটা হৈ যদি ঢুকাই যাওঁ তেতিয়াহ'লে দেহাক মই বিচাৰোঁ দেহাক মোৰ নিজৰ মাৰ লগত ৰাখাটো বিচাৰোঁ কাৰণ মোৰ নিজৰ মাৰ ওপৰত ইমানখিনি বিশ্বাস আছে যে মই জানো মায়ে যি কৰিব দেহাৰ ভালৰ কাৰণে কৰিব আৰু গোটেই ফেমিলিয়ে ভালৰ কাৰণে কৰে কিন্তু থাকে ন এনেকুৱা এজন পাৰ্চন য'ত মানে মৰি গ'লেও চিন্তা নাথাকে বুলি যে কয় যে তেনেকুৱা নিচিনা তো মোৰ নিজৰ মা যদি দেহাৰ লগত থাকে তেতিয়াহ'লে মোৰ চিন্তাৰ কাৰণে মায়ে যি ডিচিশ্যন ল'ব দেহাৰ ভালৰ কাৰণে ল'ব গতিকে যদি কেনেবাকৈ মোৰ যদি কিবা এটা হৈ যায় তেতিয়াহ'লে মানে মই এইখিনি কথা যাতে আপোনালোকে শ্বেয়াৰ কৰে মই সেইটোৱে বিচাৰোঁ আৰু আচলতে ক'বলৈ নাপায় কিন্তু যিটো যুগ আহিছে যেনেকুৱা দুৰ্ঘটনা যেনেকুৱা আৰু বেমাৰ আজাৰৰ পৰা আদি কৰি মানুহ গেৰেণ্টি দিব নোৱাৰি কিন্তু মই সঁচাকৈ কৈছোঁ মই মৰিব নোখোজোঁ কিন্তু এইটো নহয় যে মোৰ কাৰণে কেৱল দেহাৰ কাৰণে মই ভাবোঁ তাৰ কি হ'ব সেইটো কাৰণে
এইবোৰ কথা আচলতে দেহাৰ আগত ক'ব নালাগে, সেইকাৰণে দেহা শুলে কাৰণে মই কথাখিনি কৈছোঁ। কিন্তু হ'লেও মই ভিডিঅ'ত যোগেদি মই এইখিনি কথা ৰাখিব খুজিছোঁ। ভগৱানে যদি মোক দীঘলীয়া আয়ুস দিছে তেতিয়াহ'লে আগলৈ দেহাই চাব এনেকুৱা এটা দিন পাৰ কৰিছোঁ বুলি, এনেকুৱা কথা কৈছোঁ বুলি তাৰ স্মৃতি হিচাপে ভিডিঅ'টোত থাকি যাব। কিন্তু মই সেইটোৱে ক'ব খুজিছোঁ। বহুত দিনৰ পৰা এইটো কম ভাবোঁ, কিন্তু মোৰ সাহসো নহয়। কিন্তু আজি মই বহুত বেছি ইম'চনেল হৈ গৈছোঁ, কাৰণ দেহাৰ কাৰণে মোৰ বেছি দুখ লাগে। মই সঁচা কথা কৈছোঁ, মোৰ যিটো মানে মোৰ দুখ, মোৰখিনি এক্সট্ৰাকৈ থলোঁ, সেইখিনি মই ছাইডত থলোঁ। কিন্তু দেহাৰ কাৰণে মোৰ মানে বহুত বেয়া লাগে। কাৰণ আপোনালোকে যোনে যোনে দেহাক লগ পাইছে গম পাব, সি মানে বহুত অজলা ল'ৰাটো, যে সি চালাক চতুৰ নহয় মানে পোৱালিটো। গতিকে মই মানে ভাবোঁ ক'ৰবাত তাক মানুহে মানে ফাইদা উঠাব, সেইকাৰণে তাক মই সদায় ষ্ট্ৰং কৰিব চেষ্টা কৰোঁ। কিন্তু মানুহটো কিয় জানো ইম'চনেল, আৰু পাপাকক লৈও সি বহুত বেছি ইম'চনেল। যেতিয়া ফটোখন দেখিছে আপোনালোকে বিলিভ নকৰিব, তাৰ যিটো ৰিয়েকশ্যন অকল মই দেখিছোঁ সেইটো, আৰু ঘৰৰ মানুহেও দেখিও বহুত বেছি ইম'চনেল হৈ গৈছে। দেহাই মানে দেখি মানে হাঁহি, মুখত হাঁহি আৰু চকুত জলজলীয়া মানে। আৰু সি চকু পানীখিনি সি ইচ্ছা কৰি ৰখাইছে, মানে সি ববলৈ দিয়া নাই চকু পানীখিনি। এতিয়া যেনেকৈ মই ৰখাই আছোঁ চকু পানীখিনি, ঠিক তেনেকৈ সি চকু পানীখিনি ৰখাই সি কৈছে কেনেকৈ হ'ল মা বুলি কৈছে, কৈ মানে সি মোক হাক কৰিছে। আমি যে হাক কৰিছোঁ, দুইটাক হাক কৰিছোঁ, কিন্তু চকু পানী ববলৈ দিয়া নাই। মোৰ চকু পানী বোৱা নাই, সিও বোৱা নাই। মানে মোৰ মানে এইটো কাৰণে বেয়া লাগিছে, বহুত সৰুতে মানে সি নিজৰ পাপাকক হেৰুৱাই দিলে। আৰু কেতিয়াবা এইটো কাৰণেও বেয়া লাগে, কিছুমান বস্তু আপোনালোকক মই কেমেৰাৰ আগত ক'ব নোৱাৰোঁ। আৰু মই কান্দিবও নোখোজোঁ হা, মানে কিছুমানে ভাবে মই কান্দি ভিউজ লওঁ বুলি পেলাই ভাবে। বহুতে মোক কয় এই এনে গিৰিকটো মৰিলে, তাই কান্দি ভিউজ লৈ থাকে, খালি হাজবেণ্ডৰ কথা কয়। কিছুমান বস্তু, কিছুমান স্মৃতি এইবোৰ পাহৰিব নোৱাৰোঁ। আৰু যদি একেবাৰে মই হাজবেণ্ডৰ কথাও নকওঁ, সেইটোও কয় যে তাই ইমান আগুৱাই গ'ল, হাজবেণ্ডৰ কথা পাহৰি গ'ল। হাজবেণ্ডৰ কথা ক'লে ক'ব হাজবেণ্ডৰ কথা লৈ ভিউজ লৈ আছে। আচলতে কিছুমান বস্তু কেমেৰাত আমি ক'ব নোৱাৰোঁ। বহুত কথাত কিছুমান দুখ লাগে, কিছুমান বস্তু আমাৰো বিপদ হয়, কিছুমান বিপদ আমি আপোনালোকক চব বস্তু মানে শ্বেয়াৰ কৰিবলৈ নোৱাৰোঁ। যিখিনি মানুহ আপোনালোকৰ ওচৰত আছে, অভিমান কৰা, হাই কাজিয়া, মাৰপিট, হিংসা এইবোৰ একো নকৰিব, মৰমেৰে আগবাঢ়ি যাওঁ সকলোকে লৈ। মই সেইটোৱে কৈছোঁ, যেতিয়া এজন মানুহ গুচি যায় নহয়, থকা কেইজনৰ বহুত বেছি কষ্ট হয়। হিংসা কৰি জীৱনত একো নাপাওঁ, আজি আছোঁ কালি নাই। আপোনালোকে নাভাবিব যে মোৰ দুখ নালাগে। মই ফেমিলিৰ আগত মই কান্দিব নোৱাৰোঁ। যেনেকৈ মোৰ মা আছে, দেউতা আছে, মই জানো মই কান্দিলে আমাৰ মায়েও কান্দিব। সেইটো কাৰণে মই ঘৰত গ'লে কেতিয়াবা কিছুমান বস্তু মানে মই দাদাহঁতৰ আগত, মাহঁতৰ আগত মই কান্দিব নোৱাৰোঁ। মানে কেতিয়াবা এনেকুৱা যে বহুত চিঞৰি কান্দিম, মানে অকল এই বস্তুটোক লৈয়ে নহয়, বহুত কথা থাকে মানে মানুহৰ কথা বতৰা বহুত শুনি কৰি মানে মই কেতিয়াবা দুৰ্বল হৈ যাওঁ। মই কান্দিব খোজোঁ, মানে বহুত চিঞৰি কান্দিব বিচাৰোঁ, কিন্তু মই নাকান্দো। ফটোখন দেখিলোঁ, আপোনালোকে বিলিভ কৰক, মোৰ গাৰ নোম শিয়ৰি গৈছে। মানে এনেকুৱা লাগিছে যেন এখন কমপ্লিট ফটো, মানে একদম সঁচা ফটো, মানে সঁচা ফটো। এইটো একো যেন এয়াই নহয়, একো যেন বেলেগ নহয়, তেনেকুৱা নিচিনা মোৰ অনুভৱ হৈছে। এনেকুৱা লাগিছে যেন মোক মাত দিব। ইমান ধুনীয়া আছিলে দেখিবলৈ, ইছৰাম চবে মানে সেইটোকে কৈ আছে। দেহাৰ নিচিনা, পাপাকৰ নিচিনা মুখখন হৈ গৈছে, ওখ হৈছে, সেই পাপাকৰ নিচিনাই হ'ব। এইবোৰ কথা শুনিছোঁ, ভালো লাগিছে, মনটো দুখো লাগিছে। তেওঁ য'তে আছে ভালে থাকক, দেহাক খুব বেছি আশীৰ্বাদ দিয়ক, মই সেইটোৱে বিচাৰোঁ। আপোনালোকে ইমানখিনি আশীৰ্বাদ দিছে কাৰণে আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। মই এইটোৱে বিচাৰোঁ, যদি কিবা ভুল ৰাস্তাত যাওঁ আপোনালোকে আঙুলিয়াই দিব। আজি বহুত দিনৰ মূৰত
দুইটা এনেকৈ হাক কৰি মানে চকু পানীখিনি ওলাইছে আৰু আকৌ ষ্ট্ৰং হৈ যাম মই লোকক চাগে মই বুজাব পৰা নাই ফটোখন দেখিলে আপোনালোকে অনুভৱ কৰিব কেনেকুৱা লাগিছে যদি আপোনালোকৰ এনেকুৱা লাগিছে তেতিয়াহ'লে আমাৰ কেনেকুৱা কণ্ডিশ্যন হৈছে মানে সকলোকে ভালে ৰাখক কোনো যাতে আপোন মানুহক হেৰুৱাব লগা নহয় ইমান বেয়াকৈ সেইটোৱে বিচাৰোঁ আৰু মোৰ দৰে বহুত আছে মোক দেখিয়ে বহুত ষ্ট্ৰং হৈছে বোলে সেইটো কথা শুনি মোৰ বহুত ভাল লাগে গতিকে এনেকৈ সদায় ষ্ট্ৰং হৈ থাকক বাৰু আজিলৈ বিদায় লৈছোঁ ভগৱানে সকলোকে ভালে ৰাখক ভগৱানে আপোন মানুহবিলাকক আৰু আপোন কৰি দিয়ক যাতে কাঢ়ি লৈ নাযায় সেইটোৱে ভগৱানৰ আগত প্ৰাৰ্থনা কৰিম আজিলৈ বাই বাই দেখা হৈ আছোঁ